নাজিৰাত প্ৰশাসনত পৰিণত প্ৰধানমন্ত্ৰী জল জীৱন মিছন বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত জনগণ ক্ষোভিত জনগণে ঘেৰাও কৰিলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় প্ৰধানমন্ত্ৰী জল জীৱন মিছন আঁচনিৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগানৰ যি জয়ঢোল কোবাই আহিছে সেই আঁচনিখন যে চৰম প্ৰশাসনত পৰিণত হৈছে সেয়া সত্য প্ৰতিফলিত হ'ল নাজিৰাত আজি প্ৰায় ৩ মাহ ধৰি বিজেপি নেতৃত্বাধীন নাজিৰা পৌৰসভাই নগৰবাসীক যোগান ধৰিব পৰা নাই বিশুদ্ধ খোৱা পানী নাজিৰা পৌৰসভাৰ পৰা পৰিচালিত আৰু নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে নগৰবাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰে যদিও মটৰ আৰু টেংকিৰ যন্ত্ৰ সম্যক বিজুতি হোৱাৰ বাবে আজি ৩ মাহ ধৰি যোগান ধৰা নাই খোৱা পানী যাৰ বাবে নগৰবাসী সাধাৰণ জনগণে ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত নাজিৰা নগৰৰ একাংশ জনগণে আজি নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদেৰে ক্ষোভ উজাৰে সমস্যা সমাধান বিচাৰি জনগণে আবেদনলৈ পৌৰসভা কৰ্তৃপক্ষৰ ওচৰলৈ গ'লে জনস্বাস্থ্য কাৰিকৰী বিভাগলৈ দায়িত্ব ঠেলা মাৰে আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্তৃপক্ষৰ ওচৰলৈ গ'লে নাজিৰা পৌৰসভালৈ দায়িত্ব ঠেলে এনে দলীয়া দলী মন্তব্যৰে দায় সাৰিব বিচৰা পৌৰ প্ৰশাসক আৰু নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চৰম অকমন্যতাৰ বাবে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত জনগণে অৱশেষত কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি কাৰ্যালয় ঘেৰাওৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয় নাজিৰা নগৰবাসী জনগণক পানী আমি বিচাৰি ফুৰিবলগীয়া হৈছে ৱাৰ্ড মেম্বাৰ কাৰণে আমি বিচাৰি ফুৰিব লাগে ৱাৰ্ড মেম্বাৰ বা কোনো টাউন কমিটি মানুহ কিন্তু সুধিলে কয় সেইটোৱে তেওঁলোকে মটৰটো বেয়া হ'ল মটৰটো বহালে ঠিকে আছে ডাইৰেক্ট মানে কি ফিল্টাৰ নকৰাকে পানীটো দিব বিচাৰিলে ঠিক আছে দিয়ক সেইটো আমাৰ কাম চলিব আমাৰ আগত পানী দুবেলা দিছিলে ৰাতিপুৱা আৰু দুপৰীয়া মানে ৰাতিপুৱা দিয়ে আৰু আবেলি দিয়ে আজি বহুত বছৰৰ পৰা মিউনিচিপালিটি এবেলাই দিয়ে মানে তাকো আধা ঘণ্টা পানী দিয়ে কেতিয়াবা এঘণ্টা দিয়ে কোনো ঠিকান নাই আজি কেইদিন হ'ল কাম কৰি আছে তেওঁলোকে সেই তাত ভেল্ভ এটা খুলিলে 4টা নট বলটো তেওঁলোকে কিনি আনি দিব পৰা নাই আজিলৈকে 4টা নট বলটো নাই তেওঁলোকে একো নকয় তেওঁলোকে কয় পাব্লিক হেল্থৰ কথা এইটো আমাৰ দায়িত্ব নহয় পাব্লিক হেল্থক আমি যদি কথা পাতো আমি এছ ডি লগত কথা পাতিলো এছ ডি ক'লে যে নহয় এইটো মিউনিচিপালিটি ক'লে দি দিয়া হ'ল মানে কোনো দায়িত্ব নলয় এতিয়া পানী খোলা মানুহ কোনে খুলিব কোনে দিব কোনো দায়িত্ব নাই তেওঁলোকে দেখিছে আমি একমাহ ধৰি কাম লগাই আছো এবাৰ বৰিং কৰিলো বৰিং নহলে বৰিং ঠিক হ'ল এতিয়া ভেল্ভটো লিক কৰিছে ভেল্ভটো লিক কৰাৰ কাৰণে 2 দিন ধৰি পানী দিব পৰা নাই যিজন নতুন মানুহ আহিছিলে ইয়াত কাম কৰিবলৈ কালি হঠাতে মানে পানী তোলা টাইমত ভেল্ভটো খুলি গুচি গ'ল টান নকৰিলে সেইকাৰণে ওপৰলৈ পানী উঠা নাই তেনেকুৱা একচুৱেলি নহয় দেখিছে আমি আমাৰ মানুহে কাম লাগিয়ে আছে দুমাহ ধৰি কাম লাগিয়ে আছে চেয়াৰমেনো আহে ময়ো আহো সকলোবোৰে আহি ইয়াত লাগিয়ে থাকো আমি কিন্তু কিবা অহা নাই আমাৰ প্ৰব্লেমটো মানে এটা পিছত এটা বস্তু এটা ভাল কৰিছে এটা বেয়া হৈছে সেইকাৰণে এনেকুৱা হৈছে আশা ৰাখিছো 2-3 দিনত চব ঠিক হৈ যাব আৰু কিবা এটা মটৰ বেয়া হৈ আছে সেইটো মই মেকানিককো আনিবলৈ যাওঁ 2টা মটৰ হৈ গ'লে প্ৰব্লেম নাথাকে সময় বৰিং কৰোঁতে এবাৰ কৰোঁতে ভুল হৈ গ'ল পানী নোলালে কাৰণে আকৌ সেকেন্ড টাইম কৰিব লাগে যিহেতু মানে এটা ঘৰৰ বৰিং কৰোঁতে আপোনাৰ 2-3 দিন লাগে এইটো এটা গোটেই নাজিয়া ৰাইজক যেতিয়া দিওঁ সেইটো সময় ল'বই নহয় জানো এটা পিছত এটা প্ৰব্লেম মানে ওলাই আছে নতুনকৈ নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক